নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। তো মই ছাগলীকেইটা বিশেষ দেখাব বিচাৰোঁ। ছাগলী পুহিবৰ কাৰণে বহুত কিছুমান সুবিধা আছে, যদিহে মানুহে কৰি ল'ব বিচাৰে। যিহেতু ছাগলীয়ে ঘাঁহ পাত, গছপাত, কলপাত সেইবিলাকে খায়। এতিয়া এই ছাগলীখিনিক মই আপোনালোকক দেখাইছোঁ, চাওক কলপাত খাই কিমান ধুনীয়াকৈ পেট ভৰাইছে। ঠিক আছে, ৰাজস্থান ছাইডে ধৰক সিহঁতৰ গোৱাৰ ভুচা আছে, কিবা আছে, মুংফলি ভুচা আছে, কিবা কিবি আছে। কিন্তু আমাৰ অসমত গ্ৰীণ গ্ৰাছটো খুব বেছি আছে। যেনে আহঁত পাত আছে, কঁঠাল পাত আছে, আমি মহানিম ৰুই ল'ব পাৰোঁ, কলগছ ৰুই ল'ব পাৰোঁ। কলগছ 2-3 মাহৰ পিছতে ধৰক আপোনাৰ 3 মাহমানৰ পিছতে ধৰক আপুনি পাত কাটিবই পাৰে। সেনেকৈ ধৰক আমি সেউজীয়া যিকোনো বস্তু ৰুই আমি অসমত আৰামছে ফাৰ্ম কৰিব পাৰোঁ। এই ছাগলীকেইটা এতিয়া আপোনালোকে চাওক কিমান ধুনীয়াকৈ সিহঁতে কলপাত খাই পেলাই পেট ভৰাই আছে, কিমান ধুনীয়াকৈ। আহঁত পাত দিলোঁ, আহঁত পাত খালে অলপমান, তাৰপিছত কলপাত দিলোঁ, বোলো কলপাতখিনি বুঢ়া হৈ গৈছে, নহ'লে এনেই শুকাই যাব কলপাতখিনি খুৱাই। তো কলপাত খালে এতিয়া। তো আপোনাৰ মানুহ কিছুমানে মোক কয় কি আমি গ্ৰীণ ফডাৰ কি ব্যৱস্থা কৰিম। গ্ৰীণ ফডাৰ এটা আপোনালোকে এনেকৈ ব্যৱস্থা কৰিব পাৰে, কলপাতো খুৱাব পাৰে, আহঁত পাতো খুৱাব পাৰে, যিটো খুব সোনকালে হয় গছ, আহঁত গছ, আৰু খুব সোনকালে হোৱা গছ কলগছ। তো সেইবিলাকত হয় আপোনালোকে আৰামছে ছাগলী ফাৰ্মিং কৰিব পাৰে। বহুত ডাঙৰ ইছ্যু নহয়। মানুহবিলাকে খালি ভাবি থাকে কি নাই একদম চু বাবুলতহে প্ৰ'টিন আছে, চু বাবুল হ'লেহে আমি একদম ছাগলী ফাৰ্ম কৰিম, এনেকুৱা একো কথা নাই। চু বাবুল নহ'লেও আপুনি ছাগলী ফাৰ্মিং কৰিব পাৰে, ঠিক আছে। বা এনেকুৱা যিবিলাক বিদেশী গছ দেখায় মানুহবিলাকে, সেইবিলাক নহ'লেও আপোনালোকে ছাগলী ফাৰ্মিং কৰিব পাৰে। এতিয়া চাওক এনেকৈ খাই কিমান ধুনীয়াকৈ পেট ভৰি আছে। এই কলপাতটো আমাৰ ইয়াত বহুত বেছি হয়, আৰু কলপাতত আপোনাৰ প্ৰ'টিন, আইৰণ আছে, ঠিক আছে। আইৰণ আছে, প্ৰ'টিন আছে, ফাইবাৰ আছে। তো ইয়াত গোটেইখিনি বস্তু পোৱা যায়। ইয়াৰ লগত খালি কলপাতেই নহয়, মাজতে আপুনি আহঁত পাতো খোৱালে, অলপমান মাকৈ খোৱালে, তো ধুনীয়াকৈ আৰামছে আপোনালোকে ফাৰ্ম কৰিব পাৰে। এনেকুৱা বস্তু খুৱাই আপোনালোকে আৰামছে ফাৰ্ম কৰিব পাৰে। মই মোৰ তিনিচুকীয়া বৰখিনিক মই প্ৰায়ভাগ কলপাতে খুৱাওঁ, কেতিয়াবা আহঁত পাত খুৱাওঁ, কলপাত বেছি খুৱাওঁ। কলপাত খায়ো ছাগলী খুব ধুনীয়া চেহেৰা হয়, বহুত ধুনীয়া চেহেৰা হয়। এতিয়া আমাৰ ঢিঙৰ ফাৰ্মখনত এতিয়া গছপাতৰ অভাৱ হৈ আছে, আমি কলপাত খুৱাইছোঁ, লাগাতাৰ কলপাত খুৱাইছোঁ, একো প্ৰব্লেম নাই। সেই নিচিনাকৈ আৰু এখন ফাৰ্ম আছে আপোনাৰ হেৰি চাইডে, দেৰগাঁও চাইডে, তেওঁ ট'টেলি কলপাতে খুৱায়, তেখেতৰ একো প্ৰব্লেম নাই। আজিলৈ বহুত ডাঙৰ ছাগলী হৈ আছে। তো আপোনালোকে ফাৰ্ম কৰিলে এনেকৈ কলপাত খুৱাই আপোনাৰ আৰামছে ফাৰ্মিং কৰিব পাৰে। এইকেইটা ছাগলী চেলৰ কাৰণে আছে, ইয়াত 2-3টামান ছাগলী চেল হৈ আছে, বাকীকেইটা চেলৰ কাৰণে আছে। কাৰোবাক লাগিলে ক'ব, মই ছিংগলকৈ ভিডিঅ' বনাই দিম আপোনালোকে। আৰু পূৰা একদম হাই কোৱালিটিৰ ছাগলী হয়, এনেকুৱা নহয় কি আপোনাৰ এনেকৈ কিবা ব্ৰিড কোৱালিটি নাই। একদম ডাঙৰ ছাগলীও, এইবিলাক চব ছাগলী আপোনালোকে ভাল খানা খোৱালে 1 বছৰত প্ৰতিটো ছাগলী 40-50 কেজি ওপৰত গুচি যাব। তো আপোনালোকে এইটো খোৱা বোৱাৰ ওপৰতে কথা হয়, আৰু পূৰা ব্ৰিডৰ ছাগলী হয় একদম, ঠিক আছে। ভাল ব্ৰিডৰ ছাগলী, আপোনালোকে এনেকুৱা ছাগলী লাগিলে কণ্টেক্ট কৰিব পাৰে। থেংক ইউ, অল দ্য বেষ্ট।